আজি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে জেৰা চলাইছে পৰ্যটন বিভাগত বক্ৰপথেৰে চাকৰি লোৱা নয়নমণি পামেগামক। বুধবাৰে চিলাপথাৰৰ পৰা ভিজিলেন্সৰ দলে গ্ৰেপ্তাৰ কৰিছিল নয়নমণি পামেগামক। 2010-11 বৰ্ষত বক্ৰপথেৰে চাকৰি লৈছিল নয়নমণি পামেগামেও। ইতিমধ্যে আন দুই অভিযুক্ত প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়ো পৰ্যটন বিভাগত বক্ৰপথেৰে নিযুক্তি লাভ কৰা অভিযোগত হৈছিল গ্ৰেপ্তাৰ। মঙলবাৰে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে আৰু দুই অভিযুক্তক জিম্মাত নিবিচাৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। জামিন বিচাৰিছিল যদিও জামিন আবেদন নাকচ কৰে বিশেষ ন্যায়াধীশৰ আদালতে। বক্ৰপথেৰে চাকৰি লোৱা বহুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে এছএছপি ৰজি কলিতাই। অভিযুক্তৰ 4জনে জামিন লাভ কৰিছে, 2জনে জামিন পোৱা নাই। জামিন সন্দৰ্ভত আপত্তি দাখিল কৰা বুলিও মন্তব্য প্ৰকাশ কৰিলে ৰজি কলিতাই। 8গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে পোৱা গৈছে বক্ৰপথেৰে চাকৰি লোৱাৰ প্ৰমাণ। 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। 4গৰাকী বিষয়া জড়িত আছিল এই কেলেংকাৰীত। অতি শীঘ্ৰেই চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিলে ৰজি কলিতাই। 4জনে জামিন ইতিমধ্যে আমি বেইল অবজেকশন দিছিলোঁ যদিও মহামান্য আদালতে তেওঁলোকক জামিন প্ৰদান কৰিছে আৰু বাকি যিসকল আৰু 2জন আছে তেওঁলোকক আমি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিম। হয় আকৌ এপ্লাই কৰিছে। আমি যিখিনি আমাৰ কৰিবলগীয়া মানে বেইল অবজেকশন আমি প্ৰদান কৰি আছোঁ। প্ৰাৰ্থীটো 8জন আছিলে আৰু বিষয়া আছিলে 4গৰাকী। আৰু এতিয়া 3গৰাকী গ্ৰেপ্তাৰ কৰা হৈছে। 3গৰাকী